হেল্ল' ফ্ৰেণ্ড, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আপোনালোকৰ আশীৰ্বাদত বৰ্তমান আমিও ভালে আছোঁ। একদম যিহেতু ভাদৰ মাহ চলি আছে, আজি আমাৰ নামঘৰত শৰাই দিয়া পাল আছে, সেইবাবে একদম পূৰা সাজি কাচি লৈছোঁ নামঘৰলৈ বুলি। ব'লক আপোনালোককো লৈ যাওঁ আমাৰ লগতে আমাৰ নামঘৰলৈ। আৰু একদম গৰম বহুত বেছি, তথাপি একে চাদৰ মেখেলা পিন্ধি ধুনীয়াকৈ ওলাইছোঁ। ব'লক গৈ থাকোঁ নামঘৰলৈ। এয়া আগত ল'ৰা গৈ আছে আৰু পিছে পিছে মই আহি আছোঁ। আগলৈ বোলা আমাৰ চাইকেল ঠেলিব নাজানে, ঠেলি ঠেলি আহি আছে। ল'ৰাটো জংঘলতে সোমাবগৈ এতিয়া। একদম আহি আছোঁ খোজকাঢ়ি আৰু ৰাস্তা পাইছোঁহি। ফোন আহিছে, পাৰ্চেল এটা আহিছে। কি পাৰ্চেল আহিছে আনবক্সিং কৰি দেখাম, একেবাৰে নামঘৰতে আনবক্সিং কৰিম। কি আহিছে দেখাম হা। আৰু এয়া আমি আহি নামঘৰ পাই গৈছোঁহি, নামঘৰৰ গেট। সেই গতিকে কথাটো অকণমান লাহে লাহেকৈ কৈছোঁ। এইভাগ হৈছে আমাৰ নামঘৰৰ গেট আৰু আমি আহিছোঁ নামঘৰ আহিছোঁ। নামঘৰত বৰদেউতাহঁত আছে, ককাহঁত আছে, সেইকাৰণে মানে গালি দিয়ে বুলি মনে মনে ভিডিঅ'টো কৰিছোঁ আৰু কথা কোৱা নাই। আৰু খালি পাৰ্চেলটো আহি গ'ল, মানে ডাঙৰ একো বস্তু নহয়, মানে ল'ৰাটো পানী খোৱা বটলটো ফাটি গৈছিলে, সেইকাৰণে মানে অনলাইনতে পানী খোৱা বটল এটা দিছিলোঁ, সেইটো আহি গৈছে। এইফালে নামো গাই আছে নামঘৰতে। বটল পাৰ্চেলটো খুলিবলৈ মানে শান্তি পোৱা নাই। তাক বটল বুলি ক'লোঁ যেন তাক মানে লাগে আৰু পানী খায়, কিন্তু বটলটো মই খুলিবই পৰা নাছিলোঁ। কিন্তু এইটোৱে আছিলে। আৰু এতিয়া বলক নাম গাই আছে, যিহেতু আমি নামত দিওঁগৈ। নামঘৰত সকলো বয়সস্থ মানুহৰ বৰমাহঁত হয়, সেইবাবে মানে বৰ্তা ককাহঁতৰ আগত মানে নাম গাই আছে, যিহেতু কেমেৰাটো